হৈছে বা বিভিন্ন ধৰণৰ উন্নয়নৰ কথা আপোনালোকে যিদৰে সমান্তৰালভাৱে কৈছিল, যিখিনি কাম হৈছে সেইখিনি চৰকাৰৰ কৃপাত হৈছে, চৰকাৰৰ দায়বদ্ধতাত হৈছে। কিন্তু চক্ৰধৰ গগৈ যিটো বিধায়ক হিচাপে তেখেতৰ যিটো কাৰ্যক্ৰমণিকা তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আপুনি কিদৰে গোটেই প্ৰশ্নখিনি বিশ্লেষণ কৰিব? চক্ৰধৰ গগৈ এজন যোগ্য নেতা, এক নম্বৰ কথা। আপুনি কৈ যাওক, আপোনাৰ কথাটো শুনিব পাৰে। চক্ৰধৰ গগৈ এজন যোগ্য নেতা আৰু তেখেতৰ নেতৃত্বত আমাৰ খোৱাং সমষ্টিত বিগত দিনত যোৱা 10টা বছৰত আমাৰ 20খনকৈ দলং হৈছে, 727 কিলোমিটাৰ আমাৰ ৰাস্তা হৈছে, 355টা আমাৰ ৰাস্তা হৈছে। বিশেষকৈ আমাৰ বাগিচা অঞ্চলত আমি আগতে ৰাস্তা পদূলি একো দেখি পোৱা নাছিলোঁ। স্কুল আমাৰ অকল LP স্কুল আছিলে, তাৰ পৰিৱৰ্তে আজি 5খনকৈ আমাৰ হাইস্কুল নিৰ্মাণ হৈছে। আৰু আমাৰ বাগিচা অঞ্চলত যিসকল ডাইনৰ আমাৰ গলি, সেই গলিসমূহৰ কথা ইয়াত যিসকল আছে সকলোৱে সেইটো অনুভৱ কৰিব নোৱাৰিব। আমি বাগিচা অঞ্চলৰ পৰা লাইনৰ পৰা আহিছোঁ, আমি অনুভৱ কৰিব পাৰিছোঁ। য'ত য'ত ৰাস্তা হৈছে, আজি 27খন চাহ বাগিচাত আমাৰ ৰাস্তা হৈছে, সন্মানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত হৈছে। এইখিনি কাম তেওঁ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ যিসমূহ আমাৰ হাইস্কুল আছিলে, সেই হাইস্কুলসমূহ আমাৰ পথালিবাম, জকাই, কলখোৱা, নিৰিপথাৰ, কুটুহা, এই স্কুলসমূহ আমাৰ হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰীলৈ এজন বিজু বৰুৱাৰ প্ৰতিনিধিজনেও ক'লে বা জাতীয় পৰিষদৰ প্ৰতিনিধিজনে কৈছে যে ইয়াত মহাবিদ্যালয় আছে কিন্তু বিজ্ঞান শাখাটো নাই, উচ্চ শিক্ষাৰ কথা। অনাগত সময়ত আছে নেকি? অনাগত সময়ত আমাৰ যিহেতুকে আমাৰ বিজেপি চৰকাৰেই হ'ব, আমাৰ বিধায়ক ডাঙৰীয়াই বনাব, সেইটো আমি একদম চিয়'ৰ। আৰু অন্তিম কথা আপোনাৰ ওপৰলৈ আহিছোঁ যে শিক্ষাৰ যিটো অভাৱ আন্তঃগাঁথনি, সেই বস্তুটো উত্থাপন কৰিছে। এই ক্ষেত্ৰত তেখেতে যিটো কথা ক'লে, এই কথাখিনি আপুনি কিদৰে চাব আৰু কিদৰে বিশ্লেষণ কৰিব? তেওঁ যিটো সমীক্ষা দিলে যে ৰাস্তা নিৰ্মাণ হৈছে, মথাউৰি নিৰ্মাণ হৈছে, য'ত কমিশ্যনৰ অংক থাকে, তাৰ উন্নত মানদণ্ডৰ কাম হ'ব নেকি? ৰাস্তাবিলাকৰ য'ত অসুবিধা আপুনি ৰাস্তাবিলাক খোৱাং সমষ্টিৰ ৰাস্তা আপুনি আগে গৈ ভ্ৰমণ কৰিছে, কেইটা ৰাস্তা তেখেতে সঠিকভাৱে নিৰ্মাণ কৰিছে, কেইটা ৰাস্তাত গুণগত মানদণ্ডৰ নিৰ্মাণ হৈছে, এইবিলাক তেখেতে পৰ্যবেক্ষণ কৰক। আৰু সুনীতা, মই নিজে এজন বিজ্ঞান শাখাৰ ছাত্ৰ, গতিকে মই অনুভৱ কৰোঁ যে খোৱাং সমষ্টি বাকী বিজ্ঞান শাখা নোহোৱা কাৰণে ভিতৰৰ অঞ্চলৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কিমান অসুবিধাৰ সন্মুখীন হয়। আজি হাউজিঙে পাইছে জোন গাঁৱৰ পৰা এজন ছাত্ৰই, আজি খোৱাং পঞ্চায়তৰ মইনা গাঁৱৰ এজন ছাত্ৰই তেখেতে ক'লে বিজ্ঞান শাখা পঢ়িবৰ কাৰণে তেখেতে ক'লে মৰাণ নহ'বা ডিব্ৰুগড় যাবলগীয়া হয়। গতিকে সেই ছাত্ৰসকলৰ মৰ্মবেদনা, এই বিধায়কজনে বুজি পোৱা নাই। মই নিজে ফটো কণ্ঠা যেতিয়া আমাৰ খোৱাং আঞ্চলিক সভাপতি আছিলোঁ, তেতিয়া চক্ৰধৰ গগৈ ডাঙৰীয়াক এখন মেমৰেণ্ডাম দিছিলোঁ যে বিজ্ঞান শাখা আপুনি প্ৰৱৰ্তন কৰক। কিন্তু এজন ছাত্ৰ সত্তাই, এজন বিধায়কে আমাৰ দুখ কষ্ট তেখেতে ধেমালি কৰি তেখেতে আজি তাৰিখত আমাৰ এই সমস্যাটো বঢ়াই লৈ ৰখাইছে। গতিকে এইজন বিধায়কৰ বিৰুদ্ধে বা খোৱাং সমষ্টিৰ ৰাইজে অংগীকাৰবদ্ধ হৈছে, তেখেতে বিপুল ভোটে পৰাস্ত কৰিব। আপোনাৰ ওচৰলৈ আহিছোঁ, সময় বেছি নাই হ'লেও যে তেখেতসকলে এটা কথা কৈছে যে আপোনালোকে অকণমান ৰ'ব, প্ৰশ্নটো এডজাষ্ট কৰিব দিয়ক। মই বেছি সময় যে আপোনালোকৰ প্ৰাৰ্থীৰ প্ৰতি গুৰুতৰ অভিযোগ কোনো উত্থাপন কৰিছে যে চক্ৰধৰ গগৈ এজেণ্ট হিচাপে কাম কৰিছে। সেই কথাটো আপোনাক ক'ম বুলি আমাৰ ৰাইজৰ দলৰ যিজন 2 নম্বৰী প্ৰতিনিধিয়ে এই অভিযোগ উত্থাপন কৰিছিলে, তেখেতে গম পোৱা নাই ৰাইজৰ দলৰ তেখেতৰ বাহিৰে বাকী গোটেইবিলাক আমাৰ লগত আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন ফ্লেগ দেখিছেনে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন ফ্লেগ দেখিছেনে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ খোৱাং সমষ্টিৰ 17টা মণ্ডলৰ গোটেই মণ্ডল প্ৰেচিডেণ্ট কেইজনে বিজু বৰুৱাৰ লগত আছে। 206টা বুথৰ 207জন বুথ প্ৰেচিডেণ্ট বিজু বৰুৱাৰ লগত আছে। সেয়েহে খোৱাং সমষ্টিত এবাৰ বিজু বৰুৱা জিন্দাবাদ। নিশ্চিত সামগ্ৰিক উন্নয়নৰ কাৰণে বিজু বৰুৱা খোৱাং সমষ্টিবাসীয়ে বিপুল ভোটত জয়যুক্ত কৰি সেৱক ৰূপে প্ৰতিষ্ঠিত কৰিব। ধন্যবাদ জনাইছোঁ। মই অকণমান অনুগ্ৰহ কৰিছোঁ, অকণমান মই এটা কথা কেৱল আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি এই অনুষ্ঠানটো মই এবাৰ যাম সামৰণি কৰিম। মই অনুগ্ৰহ কৰিছোঁ অকণমান যে এটা অভিযোগ উত্থাপন কৰিছে, মই তলতো তেখেতসকলে কোৱা শুনিছিলোঁ
যে য'ত এক মিনিট আপুনি বাহিৰত অকণমান ভিতৰত যাওক যে য'ত কমিশ্যনৰ অংক থাকে ততহে বোলে চক্ৰধৰ গগৈয়ে কাম কৰে একদম মিছা কথা একদম মিছা কথা আৰু এটা কথা যে কি তেখেতৰ পৰিয়ালকেন্দ্ৰিক এটা কথা বতৰা ওলাইছে এই কথাটো আপুনি কেনেকৈ বিশ্লেষণ কৰিব পৰিয়াল কেন্দ্ৰিত তেখেতে যিসকল কৈছে আমাৰ চক্ৰধৰ গগৈৰ কোনজন প্ৰতিনিধি আছে তেখেতৰ পৰিয়ালত কোনজন আছে প্ৰেচিডেণ্ট আছে নে কাউন্সিলৰ আছে নে এম এল এ আছে নে তেখেতৰ কোনোবা কিবা আছে আৰু কমিশ্যনৰ অংক কৈছে তেওঁলোকৰ কিবা প্ৰমাণ আছে নেকি এনেইতো মই ঠিক কৰিব পাৰোঁ মই ঠিক কৰিব পাৰোঁ মই আজিকালি এটা কথা কৈ ক'ব বিচাৰিছোঁ এতিয়া ঘৰে ঘৰে এটাই আমাৰ শ্লোগান চলি আছে চবেই কৈ আছে ঘৰ ঘৰ চক্ৰধৰ ঘৰ ঘৰ চক্ৰধৰ চবে অন্তিম সামৰণি মাৰিব লাগিব ঘৰ ঘৰ চক্ৰধৰ আৰু কোনো ধৰণৰ এলিগেশ্যন নাই যিটো আপুনি অভিযোগ উত্থাপন কৰিছে আপোনাৰ মাধ্যমে অনুষ্ঠানটো মই সামৰণি মাৰিম এই যিখিনি বাধা বিঘিনি কেনেদৰে অতিক্ৰম কৰি আপোনালোকৰ প্ৰাৰ্থীক জয় কৰাব চক চক্ৰধৰ গগৈ ডাঙৰীয়া ভৰিতালৰ মাটি তেখেত নাইকিয়া হোৱাৰ ভয়ত স্থানীয় এজন তেখেতৰ মন্ত্ৰীক তেখেতে সমষ্টি কেম্পেইনিং কৰিব ভাবিছে তেখেতে খেদি ফুৰিছে আৰু চক্ৰধৰ গগৈ তেখেতে গম পালে তেওঁৰ ভৰিতালৰ মাটি নাইকিয়া হ'ব গতিকে স্থানীয় এজন মন্ত্ৰীক তেখেতে কেম্পেইনিং কৰিবলৈ লগাই ফুটাইছে আমাৰ বিজেপি দলৰ সকলো মন্ত্ৰী এম এল এ ঘৰে আমাৰ কাৰ্যকৰ্তা হয় চক্ৰধৰ গগৈ কিমান চব সমান আমাৰ মন্ত্ৰী এম এল এ তেখেতসকলে সপোন দেখি থাকক আমাৰ সপোন দেখাত তেখেতসকলে সপোন দেখাৰ মাপনি নাই কিন্তু এবাৰ ৰাইজে হৃদয় স্থাপন কৰি লৈছে লুৰিণজ্যোতি গগৈ এবাৰ বিপুল ভোটত জয়যুক্ত কৰিব পৰিৱেশ সকলোৰে সমৰ্থকসকলৰ গণতন্ত্ৰ উৎসৱ উদযাপন কৰিব লাগিছে এয়া খোৱাং এবাৰ পৰিৱেশটো চাওক অসম বিধানসভা নিৰ্বাচনৰ উত্তপ্ত বতাহ হৈছে খোৱাং বিধানসভা সমষ্টিত এফালে লুৰিণজ্যোতি গগৈ চক্ৰধৰ গগৈ আৰু এফালে বিজু বৰা কোন হ'ব খোৱাঙৰ জনপ্ৰতিনিধি অহা 9 এপ্ৰিলত নিৰ্বাচিত হ'ব কিন্তু আকৰ্ষণীয় হৈছে খোৱাং বিধানসভাৰ জনমত আজিলৈ বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি